ছিংগাপুৰৰ ৰাষ্ট্ৰদূতে আমাক জনোৱা মতে ছিংগাপুৰ টাইম ঠিক 2টা বজাত জুবিনে 4জন তেওঁৰ টিম আৰু তাৰ 11জন অসমীয়া যুৱকক লগত লৈ ইয়াটছত গৈছিলে আৰু তাতে কিছু দূৰ যোৱাৰ পিছত তেখেতসকলে এক জায়গাত ৰখি সুইমিং কৰিছিলে। প্ৰথমতে তেওঁ যেটো লাইফ জ্যাকেট লৈ সুইমিং কৰিছিলে। পিছত লাইফ জ্যাকেটটো ওভাৰসাইজ হোৱা বুলি তেওঁ লাইফ জ্যাকেটটো খুলি সুইমিং কৰিলে। যেতিয়া লাইফ জ্যাকেটটো খুলি সুইমিং কৰিলে অলপ সময় পিছতে তেওঁৰ যেতিয়া শৰীৰটো অলপ অস্পষ্ট হৈ গৈছে, পানীৰ তলত সোমাই যোৱা ধৰণৰ হৈছে, তেতিয়া ইয়াটছৰ ক্ৰুজনে জপিয়াই আৰু জুবিনক লৈ আহে। প্ৰথমতে CPR দিয়ে। CPR দিয়াৰ পিছত ৰিভাইভ নোহোৱা দেখি ইয়াটছৰ পোৰ্টলৈকে লৈ যায়। পোৰ্টত কোষ্ট গাৰ্ড আৰু তাৰ যিবিলাক ডক্টৰ আছিলে তেওঁলোকে আকৌ CPR দিয়ে। তাতো ৰিভাইভ নোহোৱাত তেওঁক ছিংগাপুৰ জেনেৰেল হস্পিটালত লৈ যায়। ছিংগাপুৰ টাইম 5:20 ICUত ট্ৰিটমেণ্ট কৰাৰ পিছতো ৰিভাইভ নোহোৱাত ছিংগাপুৰ টাইম 5:20 জুবিন গাৰ্গক মৃত বুলি ঘোষণা কৰা হয়। সাধাৰণতে যিহেতু ই এটা দুৰ্ঘটনা,